বৰপেটা ৰোড চহৰৰ বৰপেটা ৰোড ষ্টেডিয়াম খেলপথাৰৰ পৰা সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত বৰপেটা ৰোড চহৰৰ মাজেৰে জোৰ সমদল বাহিৰ কৰা হয়। পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন, জনগোষ্ঠীৰ জনজাতিকৰণ আদি কেইবাটাও দাবী লৈ এই জোৰ সমদল বাহিৰ কৰা হৈছে। তেওঁলোকৰ দাবীসমূহ মানি নললে আগন্তুক নিৰ্বাচনসমূহত ভোট বৰ্জন কৰাৰ লগতে বিজেপিৰ প্ৰৱেশ নিষিদ্ধ কৰিব বুলিও জনায়। সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত বৰপেটা আৰু বাক্সা জিলাৰ কোচ ৰাজবংশী ছাত্ৰ সন্থা তথা কোচ ৰাজবংশী মহিলা সমিতিৰ যৌথ উদ্যোগত পৃথক কমতাপুৰ ৰাজ্য গঠন আৰু জনজাতিকৰণৰ দাবীত জোৰ সমদল বাহিৰ কৰা হৈছে। আজি আমি সদৌ কোচ ছাত্ৰ সন্থাৰ উদ্যোগত বিভিন্ন জিলা সমিতিৰ সহযোগত আমি জোৰ সমদল কাৰ্যসূচী ল'বলৈ বাধ্য হৈছোঁ। এই কাৰণেই বাধ্য হৈছোঁ যে বিগত দিনবোৰত অসমৰ ৰাজ্য চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰে বিভিন্ন সময়ত কোচ শ্ৰমিকসকলক বিভিন্ন ধৰণে প্ৰতাৰণা আৰু ভেকসনা কৰি আহিছে, আবহাওয়া পাৰি আহিছে। আজি কোচ জনগোষ্ঠীৰ যি দীৰ্ঘদিনীয়া দাবী, জনজাতিকৰণৰ দাবী আৰু পৃথক কমতাপুৰ ৰাজ্য গঠনৰ যি দাবী আমি উত্থাপন কৰি আহিছিলোঁ, চৰকাৰখনে আমাক কেইবাৰো নিৰ্বাচনৰ সময়তে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে 6 মাহৰ ভিতৰত চৰকাৰ গঠনৰ 6 মাহৰ ভিতৰতে জনজাতিকৰণ কৰা হ'ব, কমতাপুৰ ৰাজ্যৰ সমস্যা সমাধান কৰা হ'ব। কিন্তু আমি দেখিবলৈ পাইছিলোঁ বিগত 2019 চনত যি জনজাতিকৰণৰ যি বিল ৰাজ্যসভাত উত্থাপন কৰিলে, সেই বিলখন চক্ৰান্তমূলকভাৱে আমি চিধাচিধিকৈ অসম চৰকাৰৰ চক্ৰান্ত বুলি ক'ব খোজোঁ যে অসম চৰকাৰৰ যি বৰ্তমান মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কুচক্ৰান্তৰ কাৰণে আজি আমি জনজাতিকৰণৰ পৰা লাভৰ পৰা বঞ্চিত হৈছোঁ। এইকাৰণে কৈছোঁ কথাটো যে 2019 চনৰ যি বিলখন ৰাজ্যসভাত উত্থাপন কৰা হৈছিলে, তাৰ পিছদিনাখনেই কিন্তু অসমৰ বৰমূৰীয়াসকলে দিল্লীত গৈ পেলাই তেতিয়াৰ গৃহমন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়াৰ লগত বৈঠক কৰি পেলাই সেই বিলখন তাতে ৰখাই থৈছে। আৰু তাৰ পিছৰ পৰ্যায়ত বৰ্তমান অসমৰ যি মুখ্যমন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত মন্ত্ৰীগোট গঠন কৰা হৈছিলে। আজি তাৰিখত সেই কোনো মন্ত্ৰীগোট নাই, কোনো মন্ত্ৰীগোট গঠন নকৰিলে। আজি আমি সকলোৱে জানো যে লোকসভাৰ শীতকালীন অধিৱেশন আৰম্ভ হৈছে, চলি আছে। এই শীতকালীন অধিৱেশন শেষ হোৱাৰ পৰ্যায়ত আছে। তথাপিও কিন্তু যি অসম চৰকাৰৰ ফালৰ পৰা জনজাতিকৰণৰ কাৰণে যি ব্যৱস্থা ল'ব লাগিছিল, চৰকাৰখনে কিন্তু সেই ক্ষেত্ৰত খুবেই উদাসীন। চৰকাৰখনে কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে আৰু বিভিন্ন সময়ত বিভিন্ন আবহাওয়াৰ নীতিৰে কোচ ৰাজবংশী জনগোষ্ঠীক ঠগিলে। তাৰ কাৰণে আমি আজিৰ এই জোৰ সমদলৰ জৰিয়তে ৰাজ্য চৰকাৰক ধিক্কাৰ দিছোঁ আৰু গৰিহণা দিছোঁ। লগতে আমি দাবী জনাইছোঁ যে চলিত শীতকালীন অধিৱেশনৰ মাজতেই কোচ শ্ৰমিক জনগোষ্ঠীৰ লগতে 6 জনগোষ্ঠীৰ যি জনজাতিকৰণৰ সমস্যা সমাধান কৰিব লাগে আৰু কোচ শ্ৰমিক জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগে। লগতে কোচ শ্ৰমিক জনগোষ্ঠীৰ যি পিতৃভিটাস্বৰূপ কমতাপুৰ ৰাজ্য গঠন, এই কমতাপুৰ ৰাজ্যৰ যি সমস্যা, সেই সমস্যা অতি সোনকালে সমাধান কৰিব লাগিব। অন্যথা কিন্তু আমি অনাগত দিনত ৰাজ্যৰ বিভিন্ন প্ৰান্তত আমি বিভিন্ন শক্তিশালী ৰূপত আমি আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। লগতে আগন্তুক দিনবোৰত কোচ ৰাজবংশী অধ্যুষিত অঞ্চলত আমি বিজেপি প্ৰৱেশ নিষিদ্ধ কৰিবলৈ আমি বাধ্য হ'ম। গতিকে অসম চৰকাৰ পুনৰবাৰ আমি দাবী জনাইছোঁ যে যাতে কোচ শ্ৰমিকসকলে কোনো ধৰণৰ চৰকাৰ বিৰোধী নীতি অৱলম্বন কৰিব নালাগে, তাৰ আগতে কোচ শ্ৰমিক জনগোষ্ঠীৰ যি জ্বলন্ত সমস্যা, সেই সমস্যা সমাধান কৰিব লাগে। বৰপেটা ৰোডৰ পৰা কৌশিক দাসৰ ৰিপৰ্ট, এনি ভাৰত 24। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।